নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্যটা ভিডিঅলৈ আৰু আজি প্ৰথম কোৱেশ্চনটো হ'ল ইডেন গাৰ্ডেন ষ্টেডিয়াম ভাৰতৰ ক'ত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন এ কলকাতা ইডেন গাৰ্ডেন ষ্টেডিয়ামখন ভাৰতৰ কলকাতাত অৱস্থিত নেক্সট কোৱেশ্চন খো আৰু বেছবলত কিমানজন খেলুৱৈ থাকে শুদ্ধ অপচনটো হ'ব অপচন গ 9 জন খো আৰু বেছবলত 9 জন খেলুৱৈ থাকে নেক্সট কোৱেশ্চন অলিম্পিক গেমছত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল অপচন আছে মেৰী কম সানিয়া মিৰ্জা মীৰাবাই চানু কৰ্ণম মালেশ্বৰী ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন খ কৰ্ণম মল্লেশ্বৰী নেক্সট কোৱেশ্চন ডিব্ৰুগড় বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন ক 1965 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল 1965 চনত নেক্সট কোৱেশ্চন সংবিধান দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন ক 26 নৱেম্বৰ তাৰিখে সংবিধান দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চন শূন্যৰ আৱিষ্কাৰ কোনে কৰিছিল অপচন আছে আৰ্যভট্ট গেলিলিও নিউটন ছাৰ আইজাক শুদ্ধ অপচনটো হ'ব অপচন ক আৰ্যভট্ট শূন্যৰ আৱিষ্কাৰ কৰিছিল আৰ্যভট্টই নেক্সট কোৱেশ্চন ভাৰতৰ সৰ্বপ্ৰথম কথাছবিখনৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন ক ৰাজা হৰিশ্চন্দ্ৰ ভাৰতৰ সৰ্বপ্ৰথম কথাছবিখনৰ নাম আছিল ৰাজা হৰিশ্চন্দ্ৰ নেক্সট কোৱেশ্চন ৰাজা হৰিশ্চন্দ্ৰ কথাছবিখনৰ পৰিচালক কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন খ দাদা চাহেব ফালকে ৰাজা হৰিশ্চন্দ্ৰ কথাছবিখনৰ পৰিচালক আছিল দাদা চাহেব ফালকে নেক্সট কোৱেশ্চন কোনজন ক্ৰিকেটাৰে 2023 বৰ্ষত অৰ্জুন বঁটা লাভ কৰিছে শুদ্ধ অপচনটো হ'ব অপচন ক মহম্মদ ছামীয়ে 2023 বৰ্ষত অৰ্জুন বঁটা লাভ কৰিছে নেক্সট কোৱেশ্চন ভাৰতৰ কোনখন ৰাজ্যৰ উপকূলীয় অঞ্চল আটাইতকৈ দীঘল শুদ্ধ অপচনটো হ'ব অপচন ক গুজৰাট নেক্সট কোৱেশ্চন তলত দিয়া চিমেণ্ট কাৰখানা থকা ঠাইখনৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন ক বোকাজান নেক্সট কোৱেশ্চন বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি অপচন ডি আছে বেৰমিটাৰ থাৰ্মোমিটাৰ চিছমগ্ৰাফ কাইমোগ্ৰাফ ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন ক বেৰমিটাৰ বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম হ'ল বেৰমিটাৰ নেক্সট কোৱেশ্চন জলাশয়ৰ সন্মিলন কোন বছৰত হৈছিল শুদ্ধ অপচনটো হ'ব অপচন ক 1971 চনত জলাশয়ৰ সন্মিলন হৈছিল 1971 চনত নেক্সট কোৱেশ্চন ভাৰতবৰ্ষত আন্তৰ্জাতিক স্বীকৃতিপ্ৰাপ্ত জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল কিমান শুদ্ধ অপচনটো হ'ব অপচন ক 12 নেক্সট কোৱেশ্চন ভাৰতৰ কিমানখন বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে শুদ্ধ অপচনটো হ'ব অপচন ক 18খন ভাৰতৰ মুঠ 18খন বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে নেক্সট কোৱেশ্চন তলৰ কোনটো ঘাইপথৰ সুৰংগ বিশ্বৰ আটাইতকৈ দীঘল শুদ্ধ অপচনটো হ'ব অপচন ক অটল সুৰংগ নেক্সট কোৱেশ্চন 2024 চনৰ থমাছ কাপ আৰু উবেৰ কাপ কোনে লাভ কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন খ চীন দেশে লাভ কৰিছিল 2024 চনত থমাছ কাপ আৰু উবেৰ কাপ লাভ কৰিছিল চীন দেশে নেক্সট কোৱেশ্চন ভাৰতৰ শেষৰজন গভৰ্ণৰ জেনেৰেল কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন ক এছ ৰাজা গোপালাচাৰী ভাৰতৰ শেষৰজন গভৰ্ণৰ জেনেৰেল আছিল এছ ৰাজা গোপালাচাৰী নেক্সট কোৱেশ্চন কিমান দিনত দাণ্ডি মাৰ্চ সম্পূৰ্ণ হৈছিল শুদ্ধ অপচনটো হ'ব অপচন গ 24 দিনত দাণ্ডি মাৰ্চ সম্পূৰ্ণ হৈছিল
নেক্সট কুৱেশ্যন দাণ্ডি সমদলৰ আৰম্ভণিতে অংশগ্ৰহণ কৰা মুঠ লোকৰ সংখ্যা কিমান আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ ৭৮ জন দাণ্ডি সমদলৰ আৰম্ভণিতে অংশগ্ৰহণ কৰা মুঠ লোকৰ সংখ্যা আছিল ৭৮ জন নেক্সট কুৱেশ্যন কোনে 1936 চনত ইণ্ডিপেণ্ডেণ্ট লেবাৰ পাৰ্টি প্ৰতিষ্ঠা কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক বি.আৰ. আম্বেদকাৰ বি.আৰ. আম্বেদকাৰে 1936 চনত ইণ্ডিপেণ্ডেণ্ট লেবাৰ পাৰ্টি প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মুছলমান ৰাষ্ট্ৰপতি কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ বদৰুদ্দিন টাইপজী ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মুছলমান ৰাষ্ট্ৰপতি আছিল বদৰুদ্দিন টাইপজী নেক্সট কুৱেশ্যন কোনজন প্ৰাচীন ভাৰতীয় পণ্ডিতে প্ৰথমে ঋণাত্মক সংখ্যা প্ৰৱৰ্তন কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক ব্ৰহ্মগুপ্ত ব্ৰহ্মগুপ্তই প্ৰথমে ঋণাত্মক সংখ্যা প্ৰৱৰ্তন কৰিছিল নেক্সট কুৱেশ্যন কোনটো বৰ্ষত ইউনেস্কোৰ দ্বাৰা কাজিৰঙাক বিশ্ব ঐতিহ্য স্থল হিচাপে ঘোষণা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ 1985 1985 চনত ইউনেস্কোৰ দ্বাৰা কাজিৰঙাক বিশ্ব ঐতিহ্য স্থল হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কুৱেশ্যন কাক ভাৰতীয় বিপ্লৱৰ মাতৃ নামে জনাজাত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক মদাম কামা মদাম কামা ভাৰতীয় বিপ্লৱৰ মাতৃ নামে জনা যায় নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ ওখ পৰ্বত শৃংখলা কোনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক বৰাইল অসমৰ আটাইতকৈ ওখ পৰ্বত শৃংখলটো হ'ল বৰাইল পৰ্বত নেক্সট কুৱেশ্যন ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক 916 কিলোমিটাৰ ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হ'ল 916 কিলোমিটাৰ নেক্সট কুৱেশ্যন চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনকালত কোনজন গ্ৰীক ৰাষ্ট্ৰদূত ভাৰতলৈ আহিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ মেগাস্থিনিছ নেক্সট কুৱেশ্যন দেৱানাম প্ৰিয় উপাধি কাক দিয়া হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক অশোক অশোকক দেৱনাম প্ৰিয় উপাধি বুলিও জনা গৈছিল নেক্সট কুৱেশ্যন পলাচী যুদ্ধ কেতিয়া হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ 1757 চনত 1757 চনত পলাচী যুদ্ধ সংঘটিত হৈছিল নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথমজন ভাইচৰয় কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক লৰ্ড কেনিং ভাৰতৰ প্ৰথমজন ভাইচৰয় আছিল লৰ্ড কেনিং নেক্সট কুৱেশ্যন কোনে ইংৰাজী শিক্ষাৰ পোষকতা কৰিছিল আৰু ইংৰাজী মাধ্যমৰ প্ৰচলন কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক লৰ্ড ৰিপন লৰ্ড ৰিপনে ইংৰাজী শিক্ষাৰ পোষকতা কৰিছিল আৰু ইংৰাজী মাধ্যমৰ প্ৰচলন কৰিছিল নেক্সট কুৱেশ্যন বেনাৰস কেন্দ্ৰীয় বিশ্ববিদ্যালয় 1898 চনত প্ৰতিষ্ঠা কোনে কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ এনি বেচেণ্ট বেনাৰস কেন্দ্ৰীয় বিশ্ববিদ্যালয় 1898 চনত এনি বেচেণ্টে প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন হিন্দু উপত্যকা সভ্যতাৰ মানুহৰ প্ৰধান জীৱিকা কি আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক কৃষি হিন্দু উপত্যকা সভ্যতাৰ মানুহৰ প্ৰধান জীৱিকা আছিল কৃষি নেক্সট কুৱেশ্যন মানুহে সৰ্বপ্ৰথম ব্যৱহাৰ কৰা ধাতুবিধ কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক তাম মানুহে সৰ্বপ্ৰথমে ব্যৱহাৰ কৰা ধাতুবিধৰ নাম আছিল তাম নেক্সট কুৱেশ্যন পুৰাণ কেইখন অপশ্যন হৈছে 18খন 20খন 21খন 22খন ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ক 18খন পুৰাণ হ'ল 18খন নেক্সট কুৱেশ্যন কয়লা উৎপাদনকাৰী প্ৰধান ৰাজ্য কোনখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক ছত্তীশগড় কয়লা উৎপাদনকাৰী প্ৰধান ৰাজ্যখনৰ নাম হ'ল ছত্তীশগড় নেক্সট কুৱেশ্যন দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক গোদাবৰী
দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম হ'ল গোদাবৰী। নেক্সট কুৱেশ্যন, কোনখন মহাদেশত বিশ্বৰ আধা জনসংখ্যাৰ বাসস্থান? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক, এছিয়া। নেক্সট কুৱেশ্যন, গান্ধীৰ মতে অসমৰ সৰুজনী কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ভানুমতী তালুকদাৰ। গান্ধীৰ মতে অসমৰ সৰুজনী হ'ল ভানুমতী তালুকদাৰ। নেক্সট কুৱেশ্যন, পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? শুদ্ধ অপশ্যনটো হ'ব অমলপ্ৰভা দাস। পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম হ'ল অমলপ্ৰভা দাস। নেক্সট কুৱেশ্যন, কোন চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, 1888 চনত। 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ নাইটিংগেল বুলি কাক জনা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, সৰোজনী নাইডু। সৰোজনী নাইডুক ভাৰতৰ নাইটিংগেল বুলি জনা যায়। নেক্সট কুৱেশ্যন, ভাৰতত পোনপ্ৰথমে ছপাশাল ক'ত স্থাপন কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, গোৱাত। নেক্সট কুৱেশ্যন, কামাখ্যা মন্দিৰ কিমান চনত পুনৰ নিৰ্মাণ কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, 1565 চনত। 1565 চনত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, মহম্মদ বিন বখতিয়াৰ। নেক্সট কুৱেশ্যন, প্ৰতিৰক্ষা গৱেষণাগাৰ অসমৰ ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, তেজপুৰ। প্ৰতিৰক্ষা গৱেষণাগাৰ অসমৰ তেজপুৰত অৱস্থিত। নেক্সট কুৱেশ্যন, কোনজন ব্যক্তিৰ সমাধিস্থলৰ নাম শক্তিস্থল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধীৰ সমাধিস্থলৰ নাম হ'ল শক্তিস্থল।